যোৱা আজি 3 দিন ধৰি একেৰাহে জাপানী এনকেফেলাইটিছ বেমাৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু আমি তিতাবৰ তথা যোৰহাট মই অকল বাগানখনৰ কথাই কোৱা নাই বাগানখনৰ কথাটো উদ্দেশ্য কৰি মই তিতাবৰ ইয়াত গোটেই আমাৰ যোৰহাটবাসীৰ ৰাইজৰ কথা কৈ আছো গোটেই যোৰহাটবাসী আজি ৰাইজে কি পৰিস্থিতিত ভুক্তভোগী হৈ আছে বানপানী হৈ আছে নম্বৰ 1 2 নম্বৰ কথা হ'ল কি পিএলএ বাগানৰ যেটো আইন পিএলএ প্লান্টেশন লেবাৰ এক্ট যেটো হেতু উলংঘন হৈ আছে আৰু প্ৰত্যেক বাগানৰ কাৰণে একোখন এসিএমএস আছে বাগিচা সামজুৰ সংঘ আছে সেই সামজুৰ সংঘৰ কাম কি বাগিচা কৰ্তৃপক্ষৰ কাম কি বাগিচা সঞ্চালকৰ কাম কি আৰু আমাৰ যেটো লেবাৰ ডিপাৰ্টমেন্ট আছে যেটো শ্ৰমিকৰ ডিপাৰ্টমেন্ট যেটো আছে যেনেকে আমাৰ লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষণ তাতি আছে তেওঁলোকৰ কি কাম তো আমি তেওঁলোকৰ কোনো কামৰ যেটো দায়িত্ব হেতু আমি দায়িত্বৰ পৰা হাত হাৰি থকা দেখা পাইছো আৰু ৰিসেন্ট লেটেকুজান বাগানত মই যত থাকো সেইখন বাগানতে এগৰাকী ছোৱালী 17 বছৰ এগৰাকী ছোৱালী জাপানী এনকেফেলাইটিছ বেমাৰত ৰোগৰ আক্ৰান্ত হৈ যোৰহাট মেডিকেল কলেজত তেওঁ মৃত্যুবৰণ কৰিছে তো এটো কিমান এটা দুখৰ কথা আৰু এটো কাৰণে আমি প্ৰেছ কনফাৰেন্স পাতিবলৈ লৈছো কিয়নো বাগানখনত যে জাপানী এনকেফেলাইটিছ বেমাৰটো হোৱাৰ কাৰণে যে মেনেজমেন্টে কাম কৰিব হোৱাৰ কাৰণে যে এসিএমএসে কাম কৰিব এটো কি কথাটো কাৰণ এখন বাগানত বাগিচা কৰ্তৃপক্ষৰ দায়িত্ব আছে যে বাগিচা শ্ৰমিকসকলৰ আমি কেনেকে ধৰণৰ হা সুবিধাখিনি আমি দিব পাৰো এসিএমএসৰো কাম আছে যে শ্ৰমিক বিলাকে যেহেতু তেওঁলোকক বছৰেকত এটা বৰঙনি আগবঢ়ায় আৰু তেওঁলোকে এটা বৰঙনি লয় তো তেওঁলোকৰ কাম কি এসিএমএসৰ কাম কি যে শ্ৰমিকৰ যিখিনি প্ৰাপ্য শ্ৰমিকে কাম কৰা বিনিময়ত কেনে ধৰণৰ আছে কি পৰিস্থিতি আছে নলা নৰ্দমাত পানী জমা হৈছে নেকি শ্ৰমিকে সুবিধাৰ পৰা বঞ্চিত হৈ আছে নেকি হেবিলাকো কিন্তু আমি তেওঁলোকক কৰি থকা দেখা পোৱা নাই আৰু অসম চৰকাৰখনৰ কথা কৈছো তথা ভাৰত চৰকাৰখনৰ কথা কৈছো যে ভাৰত চৰকাৰখনে স্বচ্ছ ভাৰত নিৰ্মাণ কৰিবলৈ গৈ আছে তো এইটোৱেই নেকি স্বচ্ছ ভাৰত নিৰ্মাণ যদি স্বচ্ছ ভাৰত নিৰ্মাণ হলতেন তেতিয়াহলে আজি জাপানী এনকেফেলাইটিছ বেমাৰ কেলে মানে মৃত্যুবৰণ কৰিলেহেঁতেন আৰু অসমৰ যেটো বানপানী হৈ আছে আমি সবেই জানো যে বছৰে বছৰে বানপানী হৈ আছে আৰু বানপানীৰ সমস্যাটো কোনো চৰকাৰখনে কংগ্ৰেছ চৰকাৰো কৰিব নোৱাৰিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰক ৰাইজে জিকাই নিছিলে আৰু বিজেপি চৰকাৰখন এটা আশা লৈ ৰাইজে জিকাই নিছিলে তেওঁলোকে কাম কৰিব বলে কিন্তু কথাতেহে তেওঁলোকক দেখিছো কামত আমি দেখা নাই আৰু মই দুনাই একেটা কথাই ক'ব বিচাৰিছো যে আমাৰ বিভিন্ন সংগঠন লৰাসকলে আমাৰ সংগঠনৰ লৰাসকলে যেতিয়া প্ৰতিবাদ কৰে কিন্তু চৰকাৰখনে কি কৰে ডিসিৰ যোগেদি হওক এসডিপিৰ যোগেদি হওক প্ৰশাসনৰ যোগেদি হওক এৰেষ্ট কৰে বিনা কোনো কাৰণত তো আজি যে এগৰাকী ছোৱালী জাপানী এনকেফেলাইটিছ বেমাৰত ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে বাগিচা কৰ্তৃপক্ষৰ ওপৰত কেলে ব্যৱস্থা গ্ৰহণ কৰা নাই শ্ৰমিকৰ যে সুবিধা পোৱা নাই এইটোৰ ওপৰত কেলে তেওঁলোকে গুৰুত্ব দিয়া নাই আমাৰ যেটো জিলা আয়ুক্ত বিষয়ক কৈছো আমাৰ ডিসি ছাৰকে মই কৈছো তেওঁটো ষ্ট্ৰিক্টলি কথা কিছুমান কৈ থাকে কিন্তু কিয় তেওঁ আজিলৈকে আমাৰ লেটেকুজান বাগানখনত অহা নাই আৰু কিয় তেওঁ গুৰুত্ব দিয়া নাই বাগিচাখনত আপুনি যাব দৰৱৰ কোনো ফেচিলিটি নাই আৰু নাৰ্ছ ডক্টৰ বিলাক টাইমত নাহে আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ডক্টৰটো নাই আৰু 24 ঘণ্টা যেহেতু এখন বাগানত 24 ঘণ্টা নাৰ্ছ হওক ডক্টৰ হওক থকাটো বাধ্যতামূলক কৰিব লাগে পিএলএ কৈ আছে মই কোৱা নাই বাগিচা শ্ৰমিক আইনে কৈ আছে আৰু সেই শ্ৰমিক আইনখন ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ আছে মই কোৱা নাই ভাৰতৰ সংবিধানখনে কৈ আছে যে পিএলএৰ মতে এখন বাগিচাত মেডিকেল ফেচিলিটিটো থাকিব লাগে সৰকাৰি ডক্টৰ থাকিব লাগে নাৰ্ছ থাকিব লাগে হেবিলাকো কিন্তু আমি দেখা পোৱা নাই তো কিয় এনেকা হৈ আছে আৰু বিশেষকৈ মই এটো কাৰণে বাৰে বাৰে কৈ আছো যে আমাৰ আদিবাসী চাহ শ্ৰমিকসকলৰ মাজত চাহ শ্ৰমিকসকলক লৈ চৰকাৰখনে কিয় মানে লীলা খেলা কৰি আছে গতিকে অতি সোনকালে মানে মই এটো ক'ব বিচাৰ নাই যে 3-4 দিন পিছত এটো কোৱা নাই 24 ঘণ্টাৰ ভিতৰত মই 24 ঘণ্টাৰ ভিতৰত কৈ আছো আমি ৰাইজ হৈ তথা যোৰহাটৰ বাসী হৈ তথা অসমৰ এগৰাকী নাগৰিক হিচাপে মই ক'ব বিচাৰিছো যে 24 ঘণ্টাৰ ভিতৰত বাগিচা
শ্ৰমিকৰ যি সুবিধা পাব লাগে সেই সুবিধাখিনিৰ ওপৰত গুৰুত্ব দিয়ক লগতে নলা নৰ্দমা চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ডক্টৰ নাৰ্ছৰ ব্যৱস্থা কৰক লগতে যিটো দৰৱৰ যিটো ফেচিলিটি সেইটো দিয়া ব্যৱস্থা কৰক আৰু যিটো এৱাৰনেছ কৰিব লাগে মই দেখিবলৈ পাওঁ কিছুমান স্বাস্থ্যকৰ্মীবিলাকে আহে আৰু ডিচিও অহা আগত কি কৰে মেনেজমেণ্টে পেক হৈ থাকে আৰু মেনেজমেণ্টে কি কৰে কেইদিনমানৰ কাৰণে এটা ডাষ্টবিন বনাই দিয়ে য'ত ডাষ্টবিনটো সঠিকভাৱে ইউজ হৈছে নে তেওঁলোকে গুৰুত্ব নিদিয়ে কিন্তু আৰু এজন মেনেজমেণ্টৰো সম্পূৰ্ণ দায়িত্ব থাকে এখন বাগিচাৰ ওপৰত মই এইটো কাৰণে ক'ব বিচাৰিছোঁ কোনোবা এজন যদি আমি সংগঠনৰ বিষয়ববীয়া শ্ৰমিকৰ মাজত যদি আমি সজাগ কৰিবলৈ যাওঁ সেইটো কথা কিন্তু মেনেজমেণ্টে এটা বেলেগ পৰ্যায়লৈ লৈ যায় যে শ্ৰমিকসকলক হেনো তেওঁলোকৰ উচতনি দিবলৈ আহে এনেকুৱা কোনো সংগঠনৰ বিষয়ববীয়া নাই যে শ্ৰমিকক উচতনি দিব বিচাৰে তো মই বাৰম্বাৰ এটা কথা ক'ব বিচাৰিছোঁ যে বাগিচাৰ শ্ৰমিক আইনখন উলংঘন হৈছে গতিকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ কথা পাতে তেওঁ গুৰুত্ব দিয়ক যে লেবাৰ মিনিষ্টাৰক অৰ্ডাৰ দিয়ক আনকি তেওঁ কেনেকৈ অৰ্ডাৰ দিয়ে তেওঁৰ কাম কিন্তু যিটো জিলা আয়ুক্ত আছে আমাৰ ডিচি ছাৰ তেওঁৰ যোগেদি আমাৰ বাগিচাৰ কি গতি হৈ আছে বিশেষকৈ লেটেকুজান বাগানত কি হৈ আছে সেইটোৰ ওপৰত নজৰ দিয়ক অন্যথা বাগিচা বন্ধ কৰাৰ লগতে ৰাস্তাত নামি জংগী আন্দোলন কিন্তু কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হৈছোঁ ৰাইজক মিছা প্ৰতিশ্ৰুতি দি যিটো চৰকাৰ গঠন কৰিছে তেওঁলোকে সেই মিছা প্ৰতিশ্ৰুতি যে আজি আমি দেখিবলৈ পাইছোঁ আৰু মই এইটো কাৰণে বাৰে কৈ আছোঁ কাৰণ আমাৰ আদিবাসী চাহ শ্ৰমিকৰ ওপৰত কিন্তু বিভিন্ন সময়ত লীলা খেলা কৰা দেখা পাইছোঁ গতিকে এইবিলাক টোটেল বন্ধ হ'ব লাগে আৰু 24 ঘণ্টা সময় দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি আমি তেওঁলোকৰ কৰ্মত যদি আমি দেখা নাপাওঁ এইখিনি কৰা তেতিয়াহ'লে কিন্তু আমি বাগানখন বন্ধ কৰাৰ লগতে অকল মই লেটেকুজান বাগানখনৰ কথা কোৱা নাই মই তিতাবৰ তথা যোৰহাটৰ যিখিনি বাগান আছে বাগানখন বন্ধ কৰাৰ লগতে মানে আমি আন্দোলন কাৰ্যসূচী কিন্তু হাতত ল'বলৈ আমি বাধ্য হ'ম আৰু ইয়াৰ জগৰীয়া তথা আমাৰ জিলা আয়ুক্ত তথা বাগিচা কৰ্তৃপক্ষই বাগিচা সঞ্চালক তথা আমাৰ অসম চৰকাৰ তথা লেবাৰ মিনিষ্টাৰ সঞ্জয় কিষাণে কিন্তু ইয়াৰ দায়ী হ'ব